প্রতি বছৰৰ দৰে এইবেলিও আমি বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আয়োজন কৰিছো আৰু সেই অনুষ্ঠানটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। গতিকে এই গোটেই মাহটো আমি সংগঠনৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান আমি আগবঢ়াম অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা। শেষত এই মাহৰ শেষত আমি এটা পৰীক্ষা পাতিম সেই ছাত্ৰ ছাত্ৰীসকলৰ এই গোটেই মাহটো তেওঁলোকে কি শিকিলে বা আমি কি শিকালো তেওঁলোকক। সেই পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব বা কৃতকাৰ্যতা লাভ কৰিব তেওঁলোকক আমি সংগঠনৰ তৰফৰ পৰা সম্বৰ্ধনা জনাম, পুৰস্কৃত কৰিম। শেষত এটাই ক'ম যে আমাৰ এই বিশেষ চৰ অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই ছাত্ৰ সংগঠনৰ উদ্যোগত যি আমি পাঠদান কাৰ্যসূচী হাতত লৈছোঁ ইয়াত আহি অংশগ্ৰহণ কৰক। অংশগ্ৰহণ কৰি অলপ হ'লেও তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত অলপ জানিব পাৰিব বা তেওঁলোকে আগবাঢ়িব পাৰিব। আৰু আমাৰ এইটোৱে উদ্দেশ্য যে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ যি 4টা বিষয়ৰ ওপৰত আমি ক্লাছ কৰিম, গণিত, বিজ্ঞান, ইংৰাজী আৰু সমাজ বিজ্ঞান, ছ'চিয়েল চায়েন্স, তেওঁলোকে যিবিলাক কথা তেওঁলোকে নুবুজে বা নাজানে বা শিকিব পাৰিব আমি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিম। গতিকে শেষত এটাই আহ্বান জনাম যে গোটেই চৰ অঞ্চলৰ যিকোনো ঠাইৰ বা যিকোনো ছাত্ৰ ছাত্ৰী ইয়াত আহি অংশগ্ৰহণ কৰিব পাৰিব এই বিনামূলীয়া পাঠদান শিবিৰত। ছাত্ৰ সংগঠনৰ উদ্যোগত অইন বছৰৰ দৰে এইবেলিও বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰিছোঁ আৰু এই বিনামূলীয়া পাঠদান শিবিৰটো আমাৰ আজিৰ পৰা এই মাহ শেষ পৰ্যন্ত চলিব। ইয়াতে 6ষ্ঠ শ্ৰেণীৰ পৰা 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইয়াত আমি 4টা বিষয়ত পাঠদান দিম, গণিত, বিজ্ঞান, ছ'চিয়েল চায়েন্স আৰু ইংৰাজী। এই 4টা বিষয়ত আমি অভিজ্ঞ শিক্ষয়িত্ৰীৰ দ্বাৰা বিনামূলীয়া পাঠদানৰ আয়োজন কৰিছোঁ। আৰু এই মাহৰ শেষত লাষ্টত আমি এটা মূল্যায়নৰ ব্যৱস্থা কৰিম আৰু এই মূল্যায়নত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্যতা লাভ কৰিব তেখেতসকলক আমি আনুষ্ঠানিকভাৱে পুৰস্কাৰৰ ব্যৱস্থা কৰিম। নিশ্চয় উদ্দেশ্য আছে ছাত্ৰ সংগঠনৰ কাম, ছাত্ৰ ছাত্ৰীৰ অভাৱ অভিযোগ, অৰ্থাৎ ছাত্ৰ ছাত্ৰী কেনেকৈ পঢ়া শুনা কৰিলে ভৱিষ্যতত ভাল মানুহ হ'ব পাৰিব বা এজন সুনাগৰিক হিচাপে গঢ়ি উঠিব পাৰিব, সেইটো আমাৰ উদ্দেশ্য। ছাত্ৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।